Welcome back my channel. আজি মই লৈ আইছো দুটা স্কিন ক্ৰীম আৰু এই স্কিন ক্ৰীম কিটা আপোনালোকৰ মুখমণ্ডলৰ কি সমস্যা কাৰণে ইয়াক ইউজ কৰিব পাৰি তাৰ বিষয়ে মই সকলো ডিটেইলছ আপোনালোকক কম এটা এটা কৰি আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই যাব ঠিক আছে প্ৰথমতে মই লৈ আইছো এটো তাৰ নাম হৈছে মাক্স গো আৰু তলত লিখা আছে এন্টি মাক্স ক্ৰীম আৰু এই মেডিসিনটো প্ৰাইসটো হৈছে 100 আৰু ই আয়ুৰ্বেদিক মেডিসিন হয় আৰু আপোনাৰ মুখত যদি এই মাস্ক গোৰ এই মেডিসিনটো ঘহে তেতিয়াহলে আপোনালোকৰ কি কি উপকাৰ হ'ব মই তাৰ বিষয়ে কৈছো যেনে আপোনালোকৰ বহুত দিন ধৰি পিম্পলছৰ সমস্যা আজিকালি সকলোৱে হয় পিম্পলছ সেইবিলাকে যিবিলাকে স্কিনৰ কাৰণে অসুবিধা পাই আছে সন্মুখীন হৈ আছে পিম্পলছ এই মেডিসিনটো যদি ইউজ কৰে তেতিয়াহলে পিম্পলছৰ সমস্যা 100% নাইকিয়া হৈ যাব আৰু লগতে যিবিলাকৰ চকুৰ তলত কলা দাগ পৰিছে ডাৰ্ক সাৰ্কেল বুলি কয় সেইবোৰ নাইকিয়া হৈ যাব বুজি পাইছে আৰু 3 নম্বৰতে হৈছে কলাসম আপোনালোকৰ কিছুমানৰ কলাসম পৰিবলৈ ধৰিছে যেনেকৈ ৰ'দত আপোনালোকে বহুত কাম কৰে ৰ'দৰ তলত ৰ'দ আল্ট্ৰাভায়োলেটে আপোনালোকৰ স্কিনটো মানে কলা কৰি পেলাই সেই হেতুকে আপোনালোকৰ মানে কিছুমান স্কিনৰ সমস্যা আহিব পাৰে তেনেকুৱা সকলো দাগে এইটো পৰা মানে উপশম পাব মানে ভাল পাব আৰু লগতে সেই দাগবোৰ লাহে লাহে কৈ নাইকিয়া হৈ যাব এতিয়া মাস্কৰ বিষয়ে বুজি পাইছে লগতে এনেকুৱা ধৰণৰ দাগ কিছুমান গুছি যায় যেনে আপোনালোকে কিচেনত কাম কৰি আছে হঠাতে আপোনাৰ মুখত কিছুমান গৰম তেল পৰি গল তাৰ কাৰণে কিছুমান দাগ ৰখি যায় সেই দাগবোৰ মানে নাইকিয়া হৈ যায় জুইয়ে পুৰা দাগৰ মুখত যদি পৰে সেইবোৰ নাইকিয়া হৈ যায় আৰু লগতে আপোনাৰ খালমইনা হৈ থাকোতে আপুনি আপোনাৰ নিজৰ নখেদি টিপি থাকে তাৰ কাৰণে আগলৈ কিছুমান দাগ ৰখি যায় বা মানে স্কিনত কিছুমান খাল মানে খাল হৈ যায় মানে সমান নহয় সেই খালবোৰ আপোনালোকে পুৰ কৰিবলৈ হলে এই মাস্ক কোৰটো আপোনালোকে ইউজ কৰক মানে 100ৰ পিছত 70% আপোনালোকৰ সেইখিনি মানে পুৰ হৈ যাব আপোনালোকৰ যিবিলাক খাল আছে পুৰ হৈ যাব বহুত লাভদায়ক মেডিসিন এটো বহুত মানে ধুনিয়া মেডিসিন হয় মানে ইউজ কৰিছো মানে কিছুমানক ইউজ মানে মই নিজে প্ৰ্যাকটিক্যাল পাইছো আৰু ইউজ কৰিছে বহুতখিনি মানে খুব ফল পাইছে ইয়াৰ পৰা তো বৰ ধুনিয়া মেডিসিন হয় আপোনালোকে ইউজ কৰি চাব এই মেডিসিনটো মই কৈ দিছো আকৌ পুনৰ কৈ দিছো যে কি মানে কাৰণে কি দাগৰ কাৰণে যায় যেনেকৈ খালমইনা দাগৰ খালমইনা হৈছে আপোনালোকৰ মুখত সেইবোৰ নাইকিয়া হৈ যায় লগতে ডাৰ্ক সাৰ্কেল যিটো চকুৰ তলত পৰে কলা দাগ অতিৰিক্ত চিন্তা কৰা বা কিছুমান প্ৰেগনেন্সি মানুহৰ কাৰণে হৈ যায় সেইবোৰৰ কাৰণে বা লৰা বিলাকো কৈছো তেওঁলোকৰ যিবিলাক দাগ যিকোনো পিম্পলছৰ সমস্যা সেই দাগবোৰ যায় লগতে মানে সৰু সৰু গাঁত হৈ যায় স্কিনত সেই গাঁতবোৰ কেনেকৈ পুৰ হ'ব এই মেডিসিনৰ দ্বাৰা পুৰ হ'ব এইটো এই মেডিসিনটো যদি ইউজ কৰে সেই গাঁতবোৰ আপোনালোকৰ মানে পুৰ হৈ যাব লগতে মিহি হৈ যাব স্কিনৰ সমস্যা এটা আপোনাৰ দিনত ঘঁহা মেডিসিন ইয়াৰ ইউজৰ বিষয়ে মই কোৱা নাই এতিয়া মই বুজাই দিছো মানে ইয়াৰ এটো মেডিসিন দিনত ঘঁহিব আপুনি ৰাতি এই মেডিসিনটো ৰাতি ঘঁহা মেডিসিন হয় এটো দিনত ঘঁহা মেডিসিন নহয় ৰাতি ঘঁহিব এটো ৰাতি ঘঁহিব ৰাতি আপুনি ধুনিয়াকৈ সাফ কৰি ল'ব আপোনাৰ ফেসটো মুখখন আপুনি মুখখন ধুনিয়াকৈ ঠাণ্ডা পানীৰে আৰু এখন কটন ভাল কোমল কাপোৰে ধুনিয়াকৈ সাফা কৰিব সাফা কৰাৰ পিছত এই খোৱা টাইমত আপুনি এই মেডিসিনটো ধুনিয়াকৈ মুখমণ্ডলত লগাই শুই থাকিব ৰাতিপুৱা আকৌ সাফা কৰি দিব তে দিনত এই ক্ৰীমটো থাকিব নালাগে আৰু ৰাতিয়ে থাকিব লাগে ঘঁহিব তেনে ধৰণে এটো ইউজ কৰিব লাগিব আৰু তাৰ লগতে এটো আপোনাৰ প্ৰটেক্টৰ কাৰণে দিয়া গৈছে প্ৰটেকচনৰ কাৰণে যেটো সূৰ্যই আপোনালোকৰ স্কিনটো বেয়া কৰে তাৰ কাৰণে বেৰবেৰিয়াছ আৰু এই মলমটোৰ প্ৰাইসটো হৈছে আপোনাৰ 70 এটো আপোনাৰ কি কৰিব যেনেকৈ এটো দিনত ঘঁহা
মেডিচিন হয় এইটো দিনত যেতিয়া ওলাই যাব তেতিয়া স্কিনে আপোনালোকৰ বহুত ক্ষতিসাধন কৰিব পাৰে স্কিনক হেতুকে আপোনালোকে এই ক্ৰীমটো দিনত যতে নাযায় এইটো ঘঁহি গলে তেতিয়া স্কিনটো আপোনাৰ সূৰ্যৰ পৰা এই মেডিচিনটোৱে প্ৰটেক্ট কৰিব ঠিক আছে এই দুইটা মেডিচিন স্কিনৰ ক্ৰীমৰ বিষয়ে জানি আপোনালোকে কি পাইছে কমেন্ট কৰি জনাব আৰু যদি ভাল পাইছে তেতিয়া লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন মেডিচিন লৈ আপোনাৰ পুনৰ এডভাইস লৈ মই আহি আছো পুনৰ লগ পাম নতুন এটা ভিডিঅ আজিলৈ সামৰণি মাৰিছো বাই